নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি আমাৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ চ' তোমালোকে জানা যে JNVST 2025 বলৈ মাত্ৰ এই এক্সাম হ'বলৈ মাত্ৰ 7 দিন বাকী আছে চ' তাৰ বাবে তোমালোকৰ এই শ্বৰ্ট ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে যাতে তোমালোকৰ অলপ হ'লেও উপকাৰ হয় এইকেইদিনত কি কৰিব লাগিব কি কৰিব নালাগিব তোমালোকে ভালদৰে জানাই কাৰণ তোমালোকে স্কুল লেভেলৰ পৰীক্ষাবিলাকো আগতে দিয়ে আছা চ' আমি ইয়াত জাষ্ট প্ৰি ৰিকেপ কৰিম কি চিলেবাছত আছে আৰু কিমান সময় দিব লাগিব তাৰ বিষয়ে আমাৰ এই শ্বৰ্ট ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে চ' ইয়াত আমি যেনেদৰে জানো তোমালোকে প্ৰিপেয়াৰ কৰি আছা কুৱেশ্যন পেপাৰখন 80 নম্বৰৰ হ'ব আৰু ইয়াত 3টা পাৰ্ট থাকিব এটা যিটো মেণ্টেল এপ্টিটিউড টেষ্ট মানসিক দক্ষতা তাত 40টা কুৱেশ্যন থাকিব আৰু তাৰ মাৰ্কছ হ'ব 50 আৰু তাৰ পিছত আমাৰ এৰিথমেটিক যিটো গণিতৰ অংশ থাকিব তাত 20টা কুৱেশ্যন থাকিব আৰু তাত মাৰ্কছ থাকিব 25 আৰু যিটো লেংগুৱেজ টেষ্ট তোমালোকৰ অসমীয়া মাধ্যমৰ বাবে অসমীয়া আৰু ইংলিছ মাধ্যমৰ বাবে ইংলিছ তেওঁলোকৰ বাবে 25 মাৰ্কৰ 20টা কুৱেশ্যন থাকিব চ' টোটেল 100 মাৰ্কছৰ হ'ব আৰু এইটো 2 ঘণ্টা তোমালোকে কমপ্লিট কৰিব লাগিব চ' তোমালোকে চেষ্টা কৰিবা যাতে আমি 100ৰ ভিতৰত অতি কমেও 90 বা 95 পাওঁ আমি 85ৰ পৰা 95ৰ ভিতৰত পাওঁ যাতে আমি এই পৰীক্ষাত উত্তীৰ্ণ হওঁ আমি নৱোদয়ত ছিট পাওঁ মই পুনৰবাৰ আকৌ ৰিকেপ কৰি আছোঁ কোনটো পাৰ্টত কিমান আহিব চ' মেণ্টেল এবিলিটিত আহিব 50 মাৰ্কছ তোমাৰ আছামিজ বা ইংলিছত আহিব 25 মাৰ্কছ আৰু তোমাৰ এৰিথমেটিক বা গণিতত আহিব 25 মাৰ্কছ গণিতত আহিব 25 মাৰ্কছ যিটো মানসিক দক্ষতা বা মেণ্টেল এবিলিটিত 50 মাৰ্কছ আৰু অসমীয়া বা তোমালোকে যিসকলে অসমীয়া চুজ কৰিছে অসমীয়া আহিব আৰু যিসকলে ইংলিছ চুজ কৰিছে ইংলিছ আহিব যিকোনো এটা অংশই লাগিব তাত 25 মাৰ্কছ তোমালোকে টাৰ্গেট কৰিবা যাতে এই 50 আৰু 25 that is 75 টো তোমালোকে সম্পূৰ্ণ নম্বৰ পোৱা 75 আৰু গণিতত 25ৰ ভিতৰত আমি কিছুমান পাৰ্ট বাদ দিব পাৰোঁ যেনেদৰে পৰিমিতি মেনচুৰেশ্যন বা সৰলীকৃত অংক তাৰ 2টা কুৱেশ্যনে আহিব 2টা বা 3টা কুৱেশ্যন আহিব সেইকেইটা বাদ দিলেও বাকীখিনি কুৱেশ্যন কৰিব পাৰি সেইকেইটা কুৱেশ্যন বাদ দিলে বাকীখিনি কুৱেশ্যন কৰিব পাৰি তেতিয়া এই 15টাৰ যিটো 20টা কুৱেশ্যন আহে 25 নম্বৰ যিটো 20টা কুৱেশ্যন আহে তাৰ ভিতৰত তুমি হ'লেও 15টা কুৱেশ্যন কৰিব পাৰিবা 15টা কুৱেশ্যন কৰিব পাৰিলে ইয়াৰ পৰা তুমি 15 বা 20 নম্বৰ পাবা 15 পৰা 20 নম্বৰ তুমি পাবা তেতিয়া তোমাৰ ইয়াত তুমি যিখিনি পুৰণা নেওতা মাল্টিপ্লিকেশ্যন টেবুল বা যি টেবুল যিখিনি চিম্পল কনচেপ্টখিনি সেইখিনি তোমালোকে এতিয়া ৰিভাইজ কৰা এইটো সময় ৰিভাইজ কৰিলে তোমালোকে মেথছৰ বা এৰিথমেটিকৰ সেই চিম্পলিফিকেশ্যন বা যিখিনি কনচেপ্ট আছে বেছিক কনচেপ্ট যিখিনি তোমালোকে আগৰবোৰ মাহত পঢ়িলা এতিয়া মাত্ৰ 7 দিন বাকী আছে মানে সেইখিনি ৰিভাইজ কৰিলে অতি কমে 25টা কুৱেশ্যনৰ 15টা কুৱেশ্যন কৰিলে তোমালোকে 15 বা 20 পাবা তেতিয়া আমি যদি যোগ কৰোঁ 75 প্লাছ 20 90 বা 95 90 বা 95 মাৰ্কছ পালে আমি তোমালোকে নৱোদয় সুন্দৰভাৱে চিঅ'ৰি তোমালোকে ছিট পাবা গতিকে আমি আৰু বিশেষ নকওঁ গতিকে মানসিক দক্ষতা অসমীয়া বা ইংৰাজী আৰু গণিতত লগ লগাই তোমালোকে এইখিনি ৰিভাইজ কৰা আৰু মেজৰ সময় তোমালোকে বেছি সময় গণিতত দিয়া আৰু যিখিনি আগত জানা যিখিনি সেইখিনি ৰিভাইজ কৰা ৰিভাইজ কৰিলে তোমালোকে আগৰ কনচেপ্টখিনি পাহৰি নাযাবা ৰিভাইজ কৰিলে আমি যিখিনি শিকিলোঁ সেইখিনি পাহৰি নোযোৱা আৰু যদিহে ৰিভাইজ নকৰে আগতে শিকাখিনি তোমালোকে পাহৰি যোৱাৰ সম্ভাৱনা থাকে আৰু যিখিনি তোমালোকে ডিফিকাল্ট পাইছে না সেইকেইটা কমিটি কৰি দিয়ে কাৰণ আমি 25ৰ ভিতৰত 25 নাপালেও হ'ব আমি 15 বা 20 পালেও আমি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা আছে গতিকে বেছিকৈ এইটো আৰু নকওঁ তোমালোকৰ পৰীক্ষালৈ মাত্ৰ 7 দিন বাকী আছে তোমালোকে এইকেইদিন বিহুৰ বতৰ
তোমালোকে ৰিভাইজ কৰা আৰু সঠিকভাৱে সময় দিয়া। বেলেগ মোবাইলত বা টিভিত তোমালোকে বেছি সময় নিদিবা, ছ'চিয়েল মিডিয়াত বেছি সময় নিদিবা। মা দেউতাই যেনেকৈ কৈছে বা জ্যেষ্ঠজনে যেনেকৈ কৈছে বা তোমালোকৰ ছাৰসকলে যেনেদৰে পৰামৰ্শ দিছে তেনেদৰে আগবাঢ়ি যোৱা। আৰু আমি চেষ্টা কৰা যাতে আমি এই পৰীক্ষাটো উত্তীৰ্ণ হওঁ আৰু আমি নৱোদয়ত ছিট পাওঁ আৰু আমাৰ ভৱিষ্যতটো উজ্জ্বল কৰোঁ। ধন্যবাদ।